ঈশ্বৰে আমাক অলৌকিক গতি প্ৰদান কৰে। পুতনাই জীৱনত জানা নাছিল, পুতনাৰ পূৰ্বৰ নাম আছিল ৰত্নমালা, বলি ৰজাৰ বৈনাক আছিল। ৰাজ অট্টালিকাত চাই আছে বামন ৰূপী ভগৱন্তই যেতিয়া বলিক চলনা কৰিবলৈ গ'ল, ৰত্নমালাই ৰাজ অট্টালিকাৰ পৰা চাই আছে। তেওঁ চাই কৈছে, বাপৰে বাপ, ইমান ধুনীয়া ল'ৰা এটা আমাৰ দাদাৰ সন্মুখত আহিছে, ইয়াক কলাত ল'ব পাৰিলি। অন্তৰ্যামী নাৰায়ণে কৈছে, হ'ব, তোৰ মনৰ কামনা পূৰ্ণ কৰিম। বোলে নহয়, কলাত লৈ এনেকুৱা সন্তানক যদি স্তনপান কৰাব পাৰোঁ, মোৰ জীৱন ধন্য হৈ যাব। অলপ পিছত দেখিলে সেই বামন ৰূপী ভগৱন্তই বলিক ৰজাক চলনা কৰি পাতালপুৰত থৈ দিলে। যেতিয়া পাতালত ৰজাক থৈ দিলে, তেতিয়া তেওঁৰ মনত খং উঠিছে। হাৰে, কেনেকুৱা খঙৰ ভমকতে ৰত্নমালাই কৈ উঠিল যে তোমাক মই স্তনপান কৰাম, কিন্তু কি স্তন দিম? বিষ স্তন দিম, বিষ স্তন দিম আনিম। তেওঁ কৈছে, হ'ব, তোমাৰ মনৰ কামনা পূৰ্ণ হ'ব। আৰু এই ৰত্নমালাই দাপৰত আহি পুতনা হৈ জন্মগ্ৰহণ কৰে। কিন্তু পুতনাই জীৱনত জানা নাছিল তেওঁ মাতৃগতি লাভ কৰিব, অলৌকিক গতি নহয়। অজামিলে জীৱনত ভবা নাছিল তেওঁ পৰম গতি লাভ কৰিব পুত্ৰ নাম কৰি। গতিকে এইবিলাক নিদৰ্শন আমাক ভাগৱতে দি থৈ গৈছে।